পৰহি ৰাতিপুৱা 10টা বজাত আমাৰ ব্যৱসায়ী ডুমাৰপুৰত সাইফুৰ আলী লগতে তাৰ ড্ৰাইভাৰ আনাৰ আলী তেওঁলোকে বঙাইগাঁৱত বিজনেছৰ কাৰণে গৈছিলে। তো বঙাইগাঁও যোৱাৰ পিছত তেওঁলোকক সাইফুৰ আলীক এজন ল'ৰাই ফোন কৰি পেলাই মাতি আছিলে যে গেলেফুত বহুত ডাঙৰ ডাঙৰ কাম হৈ আছে, গতিকে আপুনিও এইটোত ইনভলভ হওক, আমি একেলগে কাম কৰিম, যথেষ্ট তাত ইনকাম হ'ব। সেইটো কাৰণে তেওঁ মাটি লৈ গ'ল। মাটি লৈ যোৱাৰ পিছত তেওঁ দেখুৱাবলৈ লৈ গ'ল আপোনাৰ গেলেফুৰ পৰা পশ্চিম ফালে যিটো সৰ্বাং যোৱা ৰাস্তাত তাতে এটা নদী আছে, এই বুহুৰ নদী বুলি কয়। বুহুৰ নদীৰ ওচৰত তেওঁলোকক লৈ গ'ল। তাৰপিছত আকৌ ক'লে যে নাই আৰু অলপ ভিতৰত ভাল ভাল জাগা আছে, সেইখিনি দেখুৱাম। তাৰপিছত তাতে যেতিয়া গৈ পোৱাৰ লগে লগে তাত 6জনমান আদিবাসী চাওতাল ল'ৰাকেইটা ৰৈ আছিলে। তাৰপিছত লগে লগে সিহঁতক হেণ্ডঅভাৰ কৰি দিলে, যিটো ল'ৰাই মাটি লৈ গৈছিলে। তাৰপিছতে যেতিয়া গধূলিলৈকে যেতিয়ালৈকে ঘৰত কোনো ফোন অহা নাই, তাৰপিছত আমি যেতিয়া চেক কৰি চালোঁ যে তেওঁলোকৰ মোবাইলটো চুইচ অফ, আৰু লাষ্ট হেৰিটো পাইছোঁ আমি হেৰিত কি বুলি কয় এইটো শান্তিপুৰ যেতিয়া হেৰি গ'ল, তাৰপিছত আমি চেষ্টা কৰি আছোঁ হেৰি কৰিবৰ কাৰণে। আমি ভাবিলোঁ যে তেওঁলোকক গেলেফু সোমাইছে, গেলেফু সোমালে মোবাইলটো চুইচ অফ থাকে, সেইটো কাৰণে আমি ভাবিলোঁ যে অলপ পিছত খুব সম্ভৱ ওলাই আহিব, কিন্তু ওলাই অহা নাই। তাৰপিছত তেনেকৈ থাকিলে যোৱাকালি ৰাতিপুৱা আকৌ আমি কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিলোঁ, নাই, মোবাইলটো চুইচ অফ। তাৰপিছত যেতিয়া গধূলি 3টামান বজাত যেতিয়া তেওঁলোকৰ পৰা এই সাইফুৰৰ পৰা যেতিয়া ঘৰত তাৰ ফেমিলিত তাতে ফোন আহি গ'ল, অহাৰ লগে লগে পইচা ডিমাণ্ড কৰিলে 5 কোটি টকা, তাৰপিছত আকৌ পিছত কৰিলে 2 কোটি, ঠিক তেনেকুৱা বাৰ্গেনিং কৰি কৰি তাৰপিছত 30 লাখত আহি গ'ল ফাইনেল। তো সেইমতেই আমি তেতিয়া আৰু বেছি ডাউট হৈ পেলাই আমি চিৰাং পুলিচৰ লগত যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি পেলাই আমি কণ্টিনিউ অপাৰেশ্যন কৰিলোঁ, য'ত য'ত মানে লুকাই থাকিব পাৰে। লগতে আমি আমাৰ মানুহকেইটাক চব চিভিলিয়ান মানুহকেইটাকো আমি শান্তিপুৰত মানুহকেইটাক আমি লগালোঁ, ল'ৰাকেইটাক লগাই পেলাই তেওঁলোকেও জংঘলত চাৰ্চ কৰিলে, হেৰি কৰিলে। সেইটো ভয় খাই পেলাই তেওঁলোকে কি কৰিলে, এই শান্তিপুৰৰ ওচৰত যিটো জংঘল আছে ভূটান বৰ্ডাৰত, তাৰ পৰা নামি আহি ৰাণীখাটাত পশ্চিম ফালে যিটো মানে আপোনাৰ কোকৰাঝাৰ আৰু চিৰাং বৰ্ডাৰ, সেইটো আপোনাৰ দৰচিংপাৰা বুলি যিটো কয়, এই দৰচিংপাৰালৈকে আহিলে। অহাৰ পিছত তেওঁলোকে বাৰে বাৰে ফোন কৰি আছে যে আমাক 30 লাখ টকাটো আপোনালোকে সোনকালে দিয়ক, নহ'লে আমি বেলেগ জেগাত লৈ যাম, নহ'লে আমি সিহঁতক মাৰি পেলাম। তেনেকৈ বাৰে বাৰে দম দিয়াৰ কাৰণে ঘৰৰ মানুহকেইটাও চিন্তা কৰিলে, খান্দা বেচা আৰম্ভ হ'ল। তাৰপিছত তেওঁলোকেও পইচা টইচা ৰেডি কৰি পেলাই দিবলৈ সাজু হ'ল। ঠিক তেনেকৈ কৰোঁতে আকৌ মই হেৰি কৰিলোঁ যে আমি চিন্তা কৰিলোঁ যে নহ'ব সেইটো হেৰি। লগে লগে মই আমাৰ এডিশ্যনেল SP-কো তাতে আকৌ পঠাই দিলোঁ। তাৰপিছত তাত আমাৰ অলৰেডি ভৱানীপুৰ IC আৰু DSP লাগি আছিলে তাৰ অপাৰেশ্যনত চিৰাং পুলিচৰ লগত। তাৰপিছত ফাইনেলি আমি যেতিয়া গম পালোঁ যে তেওঁলোকে সিফালে ঘূৰি ফুৰি আছে, আমাৰ পুলিচক ঘূৰাই আছে। তাৰপিছত আমাৰ যেতিয়া আমি গম পালোঁ যে তেওঁলোকে এটা জেগাত, আমাৰ চ'ৰ্চে ক'লে যে আমি টেকনিকেল আমাৰ হেৰি দি ইনপুট দি আমি চালোঁ যে এটা জেগাত তেওঁলোকে ষ্টেবল হৈ আছে। লগে লগে মই SP-ৰ লগত যোগাযোগ কৰিলোঁ, আৰু আমাৰ এডিশ্যনেল SP চিৰাং SP-ৰ লগত যোগাযোগ কৰিলে। এডিশ্যনেল SP ক্ৰাইম আছিলে, চিৰাং পুলিচ প্লাছ আমাৰ DSP প্লাছ ভৱানীপুৰ IC বিকাশ ডেকা, তেওঁলোকে চব গৈ প্লাছ আমাৰ যিটো অপাৰেশ্যন টীম, তেওঁলোকে গৈ পেলাই তাতে অপাৰেশ্যন কৰিলে ৰাতিপুৱা 1টামান বজাৰ পৰা। কৰি এনেকুৱা জেগা, ৰাস্তাটো একদমবাৰে মানে কি ক'ব, একদম ৱৰ্ষ্ট বুলি যিটো কয় ইংৰাজীত, তেনেকুৱা ৰাস্তাত গৈ তেওঁলোকক যেতিয়া ঠাণ্ডাৰ কাৰণে তেওঁলোকে জুই ফুৰি আছিলে। জুই ফুৰি থাকোঁতে আমাৰ 2জন যিটো সাইফুৰ আলী, তাৰ একেটো ড্ৰাইভাৰ আনাৰ আলী প্লাছ 2জন আছামী আমি ধৰিবলৈ সক্ষম হ'ল। তাৰপিছত তেওঁলোককো ৰিকভাৰ কৰি আমি ৰাণীখাটা থানালৈ লৈ আনিলোঁ। ৰাণীখাটা থানাত অনাৰ পিছত সোধপোছ কৰা হ'ল। তেওঁলোকৰ লগত যিকেইটা আৰু ইনভলভ আছিলে সেইখিনিয়ে নাম এড্ৰেছ আমি চব কালেক্ট কৰিলোঁ, আমি হেৰি কৰিবলৈ সক্ষম হ'ল। তো এতিয়া আমি বাকী পৰ্যায়ত অপাৰেশ্যন আমাৰ এতিয়াও চলি আছে, বাকী যিকেইটা আছামী তেওঁলোকক ধৰিবৰ কাৰণে। এতিয়া মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ চিৰাং SP, এডিশ্যনেল SP আৰু বাকী যিখিনি অপাৰেশ্যন টীমত জড়িত হৈ আছে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। প্লাছ আমাৰ যিটো এডিশ্যনেল SP-ৰ নেতৃত্বত
আমাৰ ডিএছপি ডিএছবি IC বৌমানীপুৰ প্লাছ আমাৰ পুলিচ টিম তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। এই ডাঙৰ এটা ঘটনাৰ পৰা আমি যে আমাৰ এই ডুমাৰপুৰৰ ব্যৱসায়ী সাইফুৰ আলী আৰু একেটো ড্ৰাইভাৰটো আমি সুস্বাস্থ্যৰে আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছে। এইটো উগ্ৰপন্থী নহয়, বেচিকেলি তেওঁলোকে ক্ৰিমিনেল হয়। কাৰণ আজিকালি আপোনালোকে দেখিছে যে অলপ বিজনেছমেন দেখিলে 2-1 পইচাৰ কাৰণে, কাৰণ য'ত 5 কোটি ডিমাণ্ড কৰিছিলে তাৰপিছত আহি 20 লাখ প্লাছ 30 লাখত আহিছে। আমি 2জন এৰেষ্ট কৰিছোঁ, আপোনালোকক আমি দেখুৱাম অলপ পিছতে। বাকীখিনি আমি আপোনালোকক নকওঁ, মই আপোনালোকক ক'ব বিচাৰিছোঁ যিখিনি আমি ধৰিছোঁ। ৰবিৰাম, তাৰ বাপেকৰ নাম হ'ল শুক্লা হেমব্ৰম, গড়চিং গাঁও হ'ল গড়চিংপাৰা, ৰুণিখাটা থানা, ডিষ্ট্ৰিক্ট চিৰাং। আৰু শুক্লা হেমব্ৰম, ৰবিৰাম হেমব্ৰম। তাৰপিছত আৰু 2জনটো হ'ল 2 নম্বৰটো হ'ল হাকিম হাছদা, তাৰ বাপেকৰ নাম বাপেক ঢুকাইছে এখেতৰ মংলা হাছদা। তাৰপিছত গাঁও হ'ল তোমাৰ লুংচুম বিৰজাবিল, ডিষ্ট্ৰিক্ট কোকৰাঝাৰ। এইটো আপোনাৰ চিকনাঝাৰ ফৰেষ্টৰ ওচৰতে লাগি থকা যিখন গাঁও। কিমানমান জড়িত আছে এই চক্ৰটোৰ লগত? এই চক্ৰত আমি আকৌ 4জনৰ ইনভলভমেণ্টটো পাইছোঁ। তো তেওঁলোকৰ নামটো আমি তদন্ত খাতিৰত আমি নকওঁ আপোনালোকক। নাই, এওঁটো বঙাইগাঁৱত বিজনেছ কৰিছিলে, বঙাইগাঁও কিছুমান কণ্ট্ৰেক্টাৰ বা হেৰিৰ লগত জড়িত আছে। তো সেইটো কাৰণে তেওঁ ভাল মানুহবিলাকৰ লগত চিনাকি। ছাৰ, জড়িত 2জন পাইছে, এওঁলোকৰ আগৰ কিবা তেনেধৰণৰ ৰেকৰ্ড আছে নেকি যে এনেধৰণে এনেকুৱা কাম কৰিছিলে, কিডনেপিং এনেধৰণৰ কথা? তেওঁলোকৰ এনেই চুৰি ডকাইতিৰ সেইখিনি ক্ৰিমিনেল ৰেকৰ্ডটো আছে, সেইখিনি আমি ওলাই আছোঁ। কাৰণ ৰাতিপুৱা আমি এইটো 2টা বজাত তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আমাৰ ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন আমি চলি আছোঁ, তদন্ত চলি আছোঁ। কাৰ কোনটো কি এংগেলত হেৰি আছে সেইখিনি আমি চাই আছোঁ। অস্ত্ৰ একো পোৱা নাই এনেকৈ। নাই, সেইখিনি টাইমত অপাৰেশ্যন তেওঁৰ পৰা যেতিয়া তেওঁ পইচা দিবলৈ হেৰি হোৱা নাছিলে, মান্তি হোৱা নাছিলে, তেতিয়া এখেতক অলপ মাৰপিট কৰিছিলে, টৰ্চাৰ কৰিছিলে, পইচা যাতে যিমান ডিমাণ্ড কৰিছে সিমান পাবৰ কাৰণে। আৰু এখেতৰ সাইফুৰৰ ফোনেদি ভিক্টিমৰ ফোনেদি তাৰ হেৰি ঘৰত গহিনীক ফোন কৰি আছিলে। গাড়ীখন উদ্ধাৰ হ'ব, আমি এতিয়া আনিবলৈ যাম। স্কৰপিঅ' ব্লেক কালাৰত আছিলে। এইটো হেৰিত ভূটানত আছে। এইটো তেওঁলোকে ভূটান হৈ সোমাইছিলে। নাই, সি মানুহজন ধৰিবলৈ সক্ষম হোৱা নাই, সেইটো কাৰণে আপোনালোকক সেইখিনি আমি চব হেৰি আইডেণ্টিফাই কৰিছোঁ। আমি আইডেণ্টিফাইড কৰিছোঁ, তদন্ত খাতিৰো আমি সেইখিনি হেৰি নকৰোঁ।